নমস্কাৰ, মই আয়ুষ। আজি হৈছে 8 ছেপ্টেম্বৰ সোমবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে জুবিনক আৱিষ্কাৰ কৰা সম্পৰ্কত মন্ত্ৰী জয়ন্ত মল্লৰ প্ৰতিক্ৰিয়া। যুৱ মহোৎসৱৰ গুৰুত্ব বুজাবলৈকে মই তেনেদৰে মন্তব্য কৰিছিলো, যেনেকৈ যুৱ মহোৎসৱৰ পৰাই মই ডিবেটৰ হিচাপে ওলাই আহি আজি মই মন্ত্ৰী হৈছো। তেনেদৰে যুৱ মহোৎসৱৰ পৰাই সোণৰ পদক পাই জুবিন ওলাইছিল। পৰৱৰ্তী খবৰটো হৈছে IIT যোধপুৰত আৰম্ভ হ'ল হিন্দী ভাষাত পাঠদান। প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠদান প্ৰদান কৰা হয় হিন্দীত। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ চীনৰ ৰাষ্ট্ৰপতি শ্ৰী জিনপিঙক সাক্ষাৎ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। অহা মাহত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ'বলগীয়া এছিয়া পেচিফিক ইকনমিক কৰ্পৰেচনৰ বৈঠক হ'ব। এই সাক্ষাৎ বৈঠকত উত্তৰ কোৰিয়াৰ কিম জং উনো অহাৰ কথা। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ 24-25খন আসনত জয়ী হৈ UPPL একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব। ইয়াত কোনো সন্দেহ নাই, এই কথা মন্তব্য কৰিলে চন্দন ব্ৰহ্মই। পৰৱৰ্তী খবৰটো হৈছে তামোলপুৰৰ সীমান্তৱৰ্তী গেলাবিলত হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীৰ আক্ৰমণত 2জন লোক নিহত। থিতাতে নিহত ববিতা দাস নামৰ এগৰাকী মহিলা, লোকিত দাস নামৰ আন এজনৰ চিকিৎসালয়ত মৃত্যুৰ প্ৰাতঃভ্ৰমণলৈ যাওঁতে আক্ৰমণ কৰে বন্যহস্তীয়ে। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ বৰবাৰী লজত 2টা মৃতদেহ উদ্ধাৰ। লজৰ একেটা কোঠাতে উদ্ধাৰ 2টাকৈ মৃতদেহ। এটি কিশোৰ আৰু এজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ বৰবাৰীৰ টুচন্স গেষ্ট হাউচত। এই ঘটনা মৃত যুৱকজন 35 বছৰীয়া মকিবুৰ হুছেইন। কিশোৰক নিষেধ কৰি যুৱকজনে চৰমপন্থা লোৱাৰ সন্দেহ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত আন এক নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ। মৰাণ জনগোষ্ঠীৰ ৰাজনৈতিক দল গঠন কাকপথাৰ গণসমাৱেশত আত্মপ্ৰকাশ জাতীয় গণমঞ্চৰ। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন ৰবিনছন R66। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰত থকা 8ৰে মৃত্যুৰ খবৰ। মিনেছ'টাৰ এয়াৰলেক বিমানবন্দৰৰ সমীপত এই দুৰ্ঘটনা। জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ। পৰৱৰ্তী খবৰটো হৈছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ বৃহৎ আক্ৰমণ। ৰাজধানী কিভত 800ৰো অধিক ড্ৰোনেৰে আক্ৰমণ। 13 মিছাইলেৰে আক্ৰমণ। ৰাছিয়াৰ প্ৰথমবাৰ কেবিনেট বিল্ডিঙত আক্ৰমণ ৰাছিয়াৰ। ৰাছিয়াৰ মিছাইল আক্ৰমণত জুয়ে আগুৰি ধৰা কেবিনেট বিল্ডিং। ৰাছিয়াৰ আক্ৰমণত শিশুসহ 3জন লোকৰ মৃত্যুৰ খবৰ। প্ৰত্যুত্তৰত ৰাছিয়াৰ তেল পৰিবাহী পাইপলাইনত আক্ৰমণ ইউক্ৰেইনৰ। পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্তত পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী পদ ত্যাগৰ সিদ্ধান্ত স্বীকাৰ। ইভিছাৰ লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ ভিতৰত মতভেদৰ বাবে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে মিয়া বিৰোধী অভিযান চলাবলৈ গৈ আটক সংগঠনৰ নেতা। শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা অসমৰ 4 সদস্য আটক। পৰৱৰ্তী খবৰটো হৈছে হাতত 18 কোটি টকীয়াৰ মূল্যৰ ৰিচাৰ্ড মাইল RM2704 ব্ৰেণ্ডৰ ঘড়ী পিন্ধি হাৰ্দিক পাণ্ডিয়াৰ অনুশীলন। সামাজিক মাধ্যমত ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰটো হৈছে বাহনৰ টেংকিত ধৰে 50 লিটাৰ ডিজেল। ডিপুৱে সোমাই দিলে 60 লিটাৰ ডিজেল। শিৱসাগৰ ষ্টেচন চাৰিআলিস্থিত দামানী ছাৰ্ভিচ ষ্টেচন নামৰ ডিপুটোৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। ডিপুটোৰ মেনেজাৰ কৰ্মচাৰীক আটক। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্য কঁপোৱা নলবাৰী ডকাইতি কাণ্ড। ডকাইতি কৰিবলৈ আহি ঘৰৰ ভিতৰতে প্ৰমোদ বৰ্মনক হত্যা কৰা অপৰাধী গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত এগৰাকী যুৱতীসহ 2জন যুৱক। 10 দিনৰ ভিতৰত একচন আৰক্ষী মৃন্ময় বেজবৰুৱা আৰু ভাস্কৰ ডেকাক গ্ৰেপ্তাৰ। পৰৱৰ্তী খবৰটো হৈছে 7 বাৰকৈ যান বাহন আইন উলংঘা। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাই ভৰিলে 2500 টকা জৰিমনা। মুখ্যমন্ত্ৰীগৰাকীয়ে বাহনৰ সন্মুখৰ চিটত বহি যাত্ৰাৰ সময়ত 6 বাৰকৈ চিট বেল্ট পিন্ধা নাছিল আৰু এবাৰ দ্ৰুতবেগত যাত্ৰা কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে গুজৰাটত পুনৰ অঘটন। ৰূপৰ কেবল ছিঙি 6জন লোকৰ মৃত্যু। পাপগড় পাহাৰ শক্তিপীঠ স্থানত সংঘটিত হৈছে এই শোকাবহ ঘটনা। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।